অৰিজিনেল ৰুদ্ৰাক্ষ ইয়াৰ পৰা একো নিব নোৱাৰে কিন্তু হা নিলে 400 বছৰ পুৰণা পাই লাগিছে কিন্তু ন ইমান ধুলি খাই খাই মই আহা পিছত বৰখনত ভিজি ভিজি ইমান ধুনীয়া এটা ভিউ পাইছো ন ইয়াতে মানে ৰখি কিবা এটা বেলেগ ফিল হয় আৰু নেদেখি কেনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে মানে এইটো মানে বুজাব নোৱাৰি আৰু এইটো লাইফ টাইম মনত ৰখি যাব আৰু এয়া হাত কেনেকুৱা হয় নমস্কাৰ সকলোকে এতিয়া আমি আছো মাফলাং সেক্ৰেট ফৰেষ্ট এতিয়া আমি যে ইয়াত আছো ইমান ধুনীয়া জেগা সেইটো চাবৰ কাৰণে আপোনালোক যাব লাগিব প্ৰথমৰ পৰা য'ত আমি বৰষুণত ভিজি কৰি কেনেকৈ আহিলো এটা নতুন ভিডিঅ' হয় আজি আৰু এটা উইকেণ্ড মানে আৰু উইকেণ্ড মানে হ'ল কি আমি ফুৰিবলৈ যোৱা উইকেণ্ড মানে পাহাৰ সেইটো হয় গুৱাহাটীৰ ওচৰতে যিহেতু শ্বিলং আছে শ্বিলং নাযাওঁ আমি ক'ত গৈ আছো মেঘালয়া মাফলাং ফৰেষ্ট মাফলাং সেক্ৰেট ফৰেষ্ট সেইখনত যাম তাত কি হয় কিয় গৈ আছো তাত গৈ পেলাই আমি দেখামগে আৰু আমি এতিয়া কোনখিনিতে আছো আমি মই নাজানো আমি আছো উমিয়ামৰ ওচৰত মানে উমিয়ামলৈ আৰু 2 কিলোমিটাৰ বাকী আছে আৰু ৰাতিপুৱা আমি তাৰ পৰা 9:30 ওলালো এতিয়া বাজিছে আপোনাৰ কেইটা 10:30 তো এতিয়া আমি গৈ আছো আৰু ধুনীয়াকে আৰু ৰাতিপুৱা গুৱাহাটী চাওকচোন ইমান খালী হৈ আছে এনেকৈ যদি সদায় খালী হৈ থাকিলে ইমান ভাল লাগিলে হয় মানে এনেকুৱা ৰাস্তাত চলাই কিবা এটা ভাল লাগি যায় একদম গাড়ী নাই হাই হুলস্থুল নাই ৰাতিপুৱা একদম পুৱাইছেহে ৰ'দটো ওলাইছেহে এনেকুৱা হোৱা হ'লে সদায় অফিচ গৈ বা অহা যোৱা কৰিয়ে কিবা এটা ভাল লাগিলে হয় মোৰ ৰুমৰ পৰা অফিচৰ দূৰত্ব প্ৰায় 3 কিলোমিটাৰমান হ'ব মোৰ তাতে 15 মিনিট লাগি যায় 10-15 মিনিট এনেকুৱা হ'লেতো 5 মিনিটতে মই অহা যোৱা কৰি থাকিব পাৰিম ফাইনেলি এয়া খানাপাৰা পালোঁ আহি খানাপাৰাতো মানে পাওঁতে আমি 8টামান বাজিছে আৰু গাড়ী চাড়ীবিলাক আহিছে ইয়াতে ৰ'দটো চাওকচোন কেনেকুৱাকৈ ৰ'দ ওলাইছে মানে আৰু ফাইনেলি আমি ইফালে আহি গ'লোঁ এতিয়া মেইন আমাৰ যোৰাবাট আহি আছোঁ আৰু অলপ পিছতে আমি পামগৈ যোৰাবাট মানে আৰু এইটো যোনটো আমি যোৰাবাটৰ টাৰ্ণিংখিনি পাইছোঁ আৰু এইখিনি ফাইনেলি গুৱাহাটী থকা মানুহৰ বাবে আটাইতকৈ প্ৰিয় এইটো ৰাইট টাৰ্ণ বুলি কয় ইনষ্টাগ্ৰামত ভাইৰেল ৰিল কিছুমান আছে মানে আমাৰ কাৰণে এইটো ফেভৰেট টাৰ্ণ আৰু এতিয়া আমি ডাইৰেক্ট শ্বিলঙৰ ৰাস্তাত সোমালোঁ আৰু শ্বিলঙৰ যিটো জাৰ্ণি আপোনালোকেও আমাৰ লগত এনজয় কৰি আগবাঢ়ক আৰু মেঘালয়খনত ইমান বেছি জেগা আছে মানে আপুনি এটা জেগাত গৈ আকৌ এটা নতুন জেগা ওলাব মাফলাং যোনটো সেক্ৰেট ফৰেষ্টত আমি গৈ আছোঁ সেইটো বাৰু বহুত পুৰণা জেগা হয় আগৰ পৰাই মানুহ যায় আমি খালি যাবহে পৰা নাছিলোঁ আৰু এতিয়া যিহেতু বাইক আছে আৰু গুৱাহাটীৰ পৰা মেঘালয় বেছি দূৰো নহয় প্ৰায়ে অহা যোৱা কৰি থাকিম বহুত ভোক লাগিছে কিন্তু মোৰ ভোক লগাৰ আগতে নিজৰ বাইকখনক পেট পূজা কৰিবৰ কাৰণে সোমালোঁ বাইকখনক ফাৰ্ষ্ট কিবা এটা খুৱাই লওঁ তাৰপিছতহে আমি খাম তো এতিয়া HP পেট্ৰল পাম্পত সোমালোঁ মই আগৰ ভিডিঅ'টোতো কৈছিলোঁ মই সদায় পেট্ৰল ভৰাওঁ HP পেট্ৰল পাম্পৰ পৰা সেয়া লাগিলে তেজপুৰতে হওক গুৱাহাটীয়ে হওক বা শ্বিলঙে হওক কিয়নো কাৰণ মোৰ HPৰ এখন ক্ৰেডিট কাৰ্ড আছে IDFC ফাৰ্ষ্ট বেংক আৰু HP পেট্ৰল পাম্পৰ লগত টাই আপ থকা য'ত মই যিমানবাৰ পেট্ৰল ভৰাওঁ প্ৰত্যেকতে 5% কেছবেক পাওঁ আৰু সেইটো কাৰণে মই অকল HP পেট্ৰল পাম্পতে ভৰাওঁ আৰু ইয়াত টোল গেট পালোঁ আহি আৰু ক্ৰেডিট কাৰ্ডৰ কথা কৈ আছিলোঁ মোৰ সেইখন কাৰ্ডত মানে 5% কেছবেক হয় আৰু মোৰ মাহটোত যদি ধৰক 4,000 টকাৰো পেট্ৰল ভৰোৱা হয় তো 4,000 টকাৰ 5% ধৰক 200 টকা এটা মই কেছবেক পাই যাওঁ আৰু বাইক লৈ অহাৰ এইটোৱে সুবিধা চাওক মোৰ গাড়ীও আছে গাড়ী লৈ অহা হ'লে হয়তো ইয়াত পইচা দিব লাগিলে হয় কিন্তু বাইক লৈ আহিলে ধুনীয়াকৈ পাৰ হৈ আহিলোঁ এতিয়া বাইকক পেট পূজা কৰাৰ পিছত এতিয়া নিজৰ পেটটোৰ কথাও ভাবিব লাগিব ৰাতিপুৱা একো নোখোৱাকৈ আহিছোঁ আৰু সেইটো কাৰণে শ্বিলং গ'লে আমি সদায় ৰখা এইটো জেগাই হয় আৰু ইয়াতে আমি খাই যাওঁ আজি জিভা ভেজখনত যাম ভাবিছিলোঁ বাট তাত গ'লে মানে ৰখিব লগা হ'ব ন ইয়াত লগে লগে পাই গৈছে নেকি হা খাই লওঁ 9টা বাজি গ'ল কি খাবা খালেই হ'ল আৰু বোলে মানুহজনে একদম বেলেগ ষ্টাইল নহয় ব'লা আহা আৰু এই হাতত এইটো লগাই লৈছোঁ নহ'লে মানে কি হয় পূৰা ৰ'দ পৰি যায় খাই লওঁ জল্দি বেয়া ভোক লাগিছে খোৱা পূৰা ভোক লাগি গৈছে ন কিমান জল্দি খাই লওঁ কেইটা বাজিছে চোৱাচোন এতিয়া আকৌ চাৰ্জ নাই 9টা
আৰু 3 ঘণ্টামান লাগিব গৈ পাওঁতে জলদি গৈ তেতিয়া আমি জলদি ঘূৰি আহিব পাৰিম ন ব'লা খাই লওঁ আৰু কিবা এটা খাই লৈ আকৌ শ্বিলঙৰ ফালে ৰাওনা হ'লোঁ সোনকালে শ্বিলংখন পাৰ হৈ যোৱা হ'লে ভাল আছিলে তেতিয়া আমি ট্ৰেফিক জাম নাপালোঁ হয় আজি বাইকত আহিছোঁ বাৰু বাইকত আহিলে এটা লাভ আছে আৰু পাৰ হৈ গুচি যাব পাৰি গাড়ী লৈ অহা হ'লে অৱস্থা বেয়া হয় আমাৰ আৰু এয়া নংপো পাৰ হৈ আহি আছোঁ আৰু ক্ৰেডিট কাৰ্ডৰ কথা যিহেতু কৈ আছিলোঁ এটা কথা আপোনালোকক কৈ দিওঁ ক্ৰেডিট কাৰ্ড এনেকুৱা এটা বস্তু হয় ন যদি আপুনি ভালকৈ ইউজ কৰিব নোৱাৰে আপোনাৰ পূৰা মানে পকেটৰ পইচা খালী কৰি দিব মই যদি মোৰ কথা কওঁ মোৰ ওচৰত 12খন ক্ৰেডিট কাৰ্ড আছে এতিয়া 12খন আপুনি হয়তো বহুতে আচৰিত হৈ যায় কিন্তু মই আজিলৈকে এটকাও অবাবত খৰচ নকৰোঁ ক্ৰেডিট কাৰ্ডৰ পৰা আৰু মই ক্ৰেডিট কাৰ্ড এইটো কাৰণে লওঁ কাৰণ ফ্লিপকাৰ্ট এমেজনত চেল চলি থাকে প্ৰত্যেকবাৰতে বেলেগ ক্ৰেডিট কাৰ্ড লাগে মোৰ এখন আছে এমেজনত চলে এখন আছে ফ্লিপকাৰ্টত চলে এখন আছে মিন্ট্ৰাত চলে চব আৰু এখন আছে মোৰ ছুইগিত চলে এমেজন ফ্লিপকাৰ্ট দুখনত 5% মিন্ট্ৰাখনত 7% তেনেকৈ চলে আৰু ঠিক তেনেকৈ ছুইগিৰখনত পোৱা যায় 10% ডিছকাউণ্ট তেনেকৈ বহুত কেইখনত ডিছকাউণ্ট পোৱাৰ কাৰণে মই ইমান ক্ৰেডিট কাৰ্ড লৈ থৈছোঁ গুৱাহাটীত একদম থাকিব নোৱাৰি ৰ'দত তাৰপিছত মই ৰ'দত হাত কলা পৰে বা কিবা বুলি এইটো পিন্ধি আহিছিলোঁ ছাৰৰ চাৰ্টটো দেই তাৰপিছত ইয়ালৈ আহি পেলাই বতৰটো চাওক না কেনেকুৱা মজা এতিয়া মানে এতিয়া হাত এইবিলাক খুলি দিলেও হ'ল ন গৰমহে উঠিব এতিয়া ধুনীয়াকৈ আমি এই হাতৰ এইকেইটা খুলি দিওঁ আৰু বাইকখন পূৰা কালি মেডামে কিন্তু বহুত ধুনীয়াকৈ দিছে দেই আৰু বহুত কষ্ট কৰিছে পোৱালিটোৱে আমি দুইটাই মিলি বাইকখন ধুই লৈছোঁ মানে কালি আহিম বুলি আৰু ইয়াৰ পৰা আমি যোনটো জেগাত যাম 42 কিলোমিটাৰ বাকী আছে 1.5 ঘণ্টা দেখাই আছে আৰু এটা কথা হয় কিন্তু পাহাৰীয়া ৰাস্তাত মানে বাইক চলালে সেই ভাগৰটো অনুভৱ নহয় এতিয়া মই এবাৰ তেজপুৰ গৈছিলোঁ গুৱাহাটীৰ পৰা তেজপুৰ গৈছিলোঁ কিমান কিলোমিটাৰ 180 কিলোমিটাৰ হ'ব কিন্তু সেই 3-4 ঘণ্টা যাওঁতে মোৰ মানে একে আমনি লাগি গৈছিলে আৰু কিন্তু ইয়াত মই ইমান বাইক চলাওঁ আমনি নালাগে এতিয়া উমিয়ামৰ পৰা ৰাইট চাইডে সোমাই আহিলোঁ একদম ডাইৰেক্ট শ্বিলঙৰ ৰাস্তাত সোমাই গৈ আছোঁ আৰু এই জেগাটো মোৰ কিবা এটা ভাল লাগে আৰু এইখিনি গুৱাহাটীৰ পৰা বেছি দূৰো নহয় 2 ঘণ্টাত আহি পাই যায় কেতিয়াবা মন গ'লে ইয়াতে খানা চানা বনাই লৈ আহিম কেতিয়াবা আৰু এটা উমিয়ামতো বোলে নতুনকৈ জেগা এটা ওলাইছে কিবা লুম এৰ পাইংদাং বুলি তো সেই জেগাটোতো এদিন আহিব লাগিব এদিন আহি ঘূৰি যাব পাৰি তাতে মেঘালয় মানে সেইটোৱে নতুন জেগা বাৰে ওলাই থাকে মেঘালয়খন ঘূৰি শেষ কৰিব নোৱাৰিব আমাৰ লগৰ আছে 3 বছৰ হৈ গ'ল সিহঁতে 1 মাহত এবাৰ হ'লেও মেঘালয় আহে এতিয়াও আহি থাকে সদায় নতুন জেগাত সিহঁতে আহি থাকে আৰু মোৰ নিচিনা ঘূৰি ভাল পোৱা মানুহৰ কাৰণেতো মেঘালয় বেষ্ট আৰু তাতে গুৱাহাটীৰ পৰা মেঘালয় বেছি দূৰো নহয় তো মই আৰু আহিয়ে থাকিম আৰু এতিয়া আৰু মনচুন ছিজনততো মেঘালয় বেছি ভাল লাগে ইয়াতে ৱাটাৰফলবিলাক মানে একদম ধুনীয়া হৈ উঠে চাৰিওফালে সেউজীয়া হৈ উঠে মই যেতিয়া ঘৰত বাইক লৈ যাম বুলি কওঁ বেয়া ভয় খায় মানে মোৰ দেউতাহঁতে কিন্তু বাইকত অহাৰ এটা বেলেগ এটা মজা আছে মই গাড়ীখনো লৈ আহিব পাৰিম কিন্তু গাড়ীত আহি মানে যিটো ফিল হয় মোৰ বাইকত বেছি ভাল লাগে সেইটো কাৰণে মই বাইক লৈ আহোঁ পূৰা মুকলি বতাহ মানে মাৰে চকুত কি ধুনীয়া লাগে সেই অনুভৱটো মানে আপুনি বাইকখন লৈ পেলাই ওলাই অহাৰ পিছতহে পাব আৰু সেইটো কাৰণে মই বাইকখন লৈছিলোঁ এতিয়া চাওক এয়া শ্বিলং পাওঁ হৈছোঁ আৰু ট্ৰেফিক জাম এতিয়া পাই আছে তেনেহ'লে আমি যদি গাড়ী লৈ আহিলোঁ হয় কিমান দূৰত ৰখি থাকিব লাগিল হয় এইটোৱেই হ'ল বাইকত জালোৱা মানে চাওক এয়া কিমান দীঘলীয়া লাইন মানে বাইকত আহিছোঁ সেইটো কাৰণে ছাইডত এই কাটি ধুনীয়াকৈ আহি আছোঁ গাড়ী লৈ অহা হ'লে হয়তো ইয়াত 3-4 ঘণ্টা ৰখি আহিব লগা হ'ল হয় ছেইম বস্তুটো গুৱাহাটীত হ'লেও ফিল হয় মানে গুৱাহাটীত যেতিয়া বহুত ট্ৰেফিক জাম থাকে বাইকখন লৈ গ'লে ছাইডতে গুচি যাব পাৰোঁ আৰু সেইটো কাৰণে সেইটোৱেই মেইন ৰিজন মানে মই মোৰ নিজৰ গাড়ীখন তেজপুৰত থৈছোঁ নিজৰ ঘৰত থৈছোঁ কেতিয়াবা দেউতাই চলায় খালি মই বাইকখন লৈ গুৱাহাটীত যাওঁ আৰু ৰিজন এইটোৱে দেখিছে নহয় এইটো শ্বিলঙতো একেই অৱস্থা গুৱাহাটীতো একেই অৱস্থা হয় যেতিয়া ট্ৰেফিক জাম হয় খালি শ্বিলঙত এটা ভাল চাওক ছাইডতে কোনো নাযায় আমাৰ গুৱাহাটীত হোৱালে কি কৰিলে হয় এখন গাড়ী এইখনক অভাৰটেক কৰি ছাইডত ওলাই গুচি গ'ল হয় মই এতিয়া বাইক লৈ আহিছোঁ কাৰণে গৈ আছোঁ বাইক লৈ অহা মানুহবিলাক ছাইডেদি গাড়ী লৈ আহিলে ইয়াতে এটা জেগা 8টা বজাত পাৰ হৈ গুচি যাব লাগে এতিয়া পাহাৰী ৰাস্তা জেগা ৰাতিপুৱা 8টাত পাৰ হৈ যাব লাগে এখন গাড়ী উলিয়াই দিয়ে ইয়াত আহিলে সেইটো মানি চলিব লাগে আমাৰ অসমৰ ড্ৰাইভাৰকেইটাও ইয়াত আহিলে মানি চলিব লাগে এতিয়া এই ৰাইট চাইডে আমি সোমাই দিলোঁ আৰু ইয়াৰ পৰা বেছি দূৰ নহয় আৰু আকৌ এইফালে ট্ৰেফিক জাম আকৌ ৰখিব লগা হৈছে এতিয়া আমি আকৌ ষ্টাৰ্ট দিওঁ ব'লা মাছখন ওপৰলৈকে উঠাই লওঁ ব'লা এতিয়া আৰু 50 মিনিট লাগিব দেই 12টাত পাই যাব লাগে
আৰু এতিয়া মেঘালয় মানে চবতকৈ যিটো ফেমাছ বৰষুণ, যেতিয়াই তেতিয়াই বৰষুণ দি দিব পাৰে। মানে আপুনি এইটো চিয়'ৰ থাকক যে মেঘালয় যদি এনেকুৱা ছিজনত আহিছে বৰষুণ দিবই। আৰু সেই ছেইম বস্তুটো আমাৰ লগতো হ'ল, বৰষুণ দিয়া আৰম্ভ হৈ গ'ল। মোৰ লেন্সতো এতিয়া পানী পৰি গ'ল, কিন্তু GoPro যিহেতু ৱাটাৰপ্ৰুফ হয় গতিকে মই ভয় কৰা নাই ইমান। কিন্তু হ'ল আইফোনো ৱাটাৰপ্ৰুফ হয়, কিন্তু ছেইম বস্তুটো যদি আইফোনটোত থাকিলে হয় অলপমান হ'লেও ভয় লাগিল হয়, কাৰণ আইফোনটো যিহেতু ইমান দামী, GoProৰ তুলনাততো 4-5 গুণ দামী হৈ যায়। সেইটো কাৰণে আৰু GoProটো লৈছিলোঁ, বাইকত লগাই বৰষুণ পানীৰ ভিতৰত ধৰাই দিব পাৰি, ভাল আৰু এতিয়া লাহে লাহে বৰষুণ বেয়া জোৰকৈ পৰা ষ্টাৰ্ট দিছে আৰু মোৰ ভৰি চৰি পূৰা তিতি গৈছে আৰু চকুত পানী মাৰে মানে সেই বৰষুণ দিলে। এয়া চাওকচোন, বোকা পানী হৈ গৈছে। এইখিনি মানে মেঘালয়ৰ ৰাস্তাটো কনষ্ট্ৰাকশ্যন। এয়া মোৰ জোতা পানীত তিতি মানে জোতাৰ ভিতৰলৈকে পানী সোমাই গৈছে। জোতাযোৰ জিকি থাকিলে মানে বেছি ভয় লাগে তিতি থাকিলে, কাৰণ জ্বৰ চৰ উঠি যোৱাৰ চান্স থাকে ন। ভৰিত গাত যিমান পানী লাগক বা মাথাত লাগিলেও ভয়, কিন্তু জোতা তিতি গোটেই দিনটো থাকিলে ভয় লাগি যায়। আৰু এতিয়া এফালে আহি ৰাইট ছাইডৰ টাৰ্ণিংটোত সোমাই গ'লে আমি আমাৰ ডেষ্টিনেশ্যনৰ ফালে ধুনীয়াকৈ যাব পাৰিম। আৰু মই কৈ আছিলোঁ কি বৰষুণ মানে দিবই, সেইটো কাৰণে আপোনালোকে ৰেডি হৈ আহিব, লগত ৰেইনকোট আনিবই। আৰু আমিও সেইটো কাৰণে ৰেইনকোট লৈ আহিছোঁ। আমি বেগত আজি একোৱে অনা নাই, খালি ৰেইনকোট লৈ আহিছোঁ, কাৰণ বৰষুণ দিব। আমি গৈ আছোঁ, শ্বিলং পাৰ হৈ আহিলোঁ। ইমান ট্ৰেফিক জাম আছিলে। আৰু মেঘালয় মানেতো চবেই জানেই, মেঘালয় মানে কেতিয়া বৰষুণ দিয়ে কোনো ঠিক নাই। এইফালে আৰু সেইটো কাৰণে আমি দুইজনে বাৰু ৰেইনকোট লৈ আহিছোঁ। ৰেইনকোট লগাই ল'লোঁ পূৰা। এইফালে ক'ত ওলাই আহিছে ৰেইনকোট লগাই চেণ্ডেল মাৰি লোৱা, নহ'লে জিকি যাব। আৰু এতিয়া আকৌ যাওঁ, ইয়াৰ পৰা আৰু 20 কিলোমিটাৰ দূৰ আছে, কিন্তু মেপত 50 মিনিট দেখাই আছে। হয়তো কিবা ট্ৰেফিক জাম থাকিব পাৰে। আৰু শ্বিলঙৰ পৰা আহি ৰাইট ছাইডে সোমাই আহিলোঁ। এতিয়া আমি মেইন ডেষ্টিনেশ্যনটোত যাওঁ ব'লা। আজি মানে কি বৰষুণ পালোঁ ন বাটত, একদম পূৰা পেণ্ট চেণ্ট তিতি গৈছে। মানে ৰেইনকোট লগাইছোঁ যদিও ভিতৰলৈকে তিতি গৈছে। আৰু এতিয়া অলপ দূৰ আহিলোঁ, আৰু অকণমান বেছি দূৰ নাই আৰু 22 মিনিট আছে। এতিয়া আমি কিবা এটা খাই লওঁ নেকি, চাহ তাহ একাপ। ঠাণ্ডা লাগিছে, চাহ এখন খাই লওঁ, তেতিয়া মনটো ভাল লাগিব। আমি ইয়াতে এখন ৰেষ্টুৰেণ্টত সোমাইছোঁ, আৰু বেছি দূৰ নাই, খালি মানে ঠাণ্ডা এটা অনুভৱ হৈ আছে ন, সেইটো কাৰণে ভাবিলোঁ চাহ একাপ খাই লওঁ। এয়া মেডামে ভিতৰত কি কৰি আছে মই দেখাই আছোঁ বাৰু। মানে চাহ পায় কিন্তু মেগী নাপায়। আমি কি কৰিলোঁ, কাপ নুডলছ লৈ ল'লোঁ আৰু গৰম পানী কৰি ইয়াতে খাম। ইয়াৰ পৰা মেগী ৰেডি হৈ আছে। অকণ বহি লোৱা, বেগটো থৈ লোৱা হে। বস্তু চবতকৈ বেছি ভাল পাওঁ এই গোলটো। আৰু ইমান মানে ভৰি চৰি তিতি গ'ল, মই জোতা খুলি থৈ দিছোঁ পূৰা। খুৱামেই মানে তাতে ৰাস্তাত তুমি হেৰি পালা, মানে বৰষুণ পালা, মানুহজনী পূৰা জিকি অৱস্থা নাই। খাই লোৱা জল্দি। তাৰপিছত ইমান বৰষুণ, কিন্তু উপায় নাই আৰু যাবই লাগিবতো, আহিছোঁ যেতিয়া পাবলৈ হ'লেই। যেতিয়াই তেতিয়াই বৰষুণ দিব ন, সেইটোৱে। মাছখন ওপৰলৈকে মাৰি লোৱা, তেতিয়া নোসোমাই পানীটো। এইটো মাৰিছা, এইটো চেণ্ডেল মাৰি লোৱা পূৰা ওপৰলৈকে। মই মাৰি দিব লাগিব ন, দেখিছে যোনে চাই আছে এইবিলাক শিকক। আপোনালোকৰ ভৱিষ্যত যেনেকৈ মোৰ ভৱিষ্যত, মই এটা সৰু পোৱালি পঢ়ি থকা নিচিনা হৈছে বেছি। বৰষুণ যাক আকৌ দিলে দবা পিঠা। এই ঘৰটো চাওকচোন কি ধুনীয়া লাগিছে। ঘৰটো কেনেকুৱা, এনেকুৱা এটা ঘৰ ইয়াত বনাই ল'ব পৰা হ'লে ন, আমি ডেইলি মেঘালয়ৰ চব জেগাত ফুৰিব পাৰিলোঁ হয়। লাগিব নেকি এনেকুৱা এটা ঘৰ? লাগিব। বোলে ইয়াতে এটা কিনি লওঁ। ইমান মজা ঘৰ, মোৰ এনেকুৱা ঘৰবিলাক বৰ ধুনীয়া লাগে। ইয়াতে থাকি যাওঁ নেকি, এইটো ঘৰতে ভাড়া লৈ। ভাড়া লৈ তুমি অফিচ আপ ডাউন কৰিবা, ইয়াৰ পৰা 2 ঘণ্টা আপ ডাউন কৰিম সদায়। সঁচাকৈ এই পাহাৰৰ যিখিনি ঘৰ, কিবা এটা বেলেগ এটা ভাল লাগে। মেঘালয়ৰ ঘৰখিনি দেখাইলে মানে ইয়াত থাকি যোৱাৰ এটা অনুভৱ হৈ যায়, থাকি যাম যেন সদায় ইয়াত, সেইটোৱে ভাল লাগে। কিন্তু যিমান যি নকওক, আপুনি ৰিলচতেও দেখক বা যিমানে ইনষ্টাগ্ৰামত নেদেখক, পাহাৰীয়া জেগাত থাকিবৰ কাৰণে এটা সাহস লাগিব। তেওঁ আছে কিনকিনাই আছে বাবে ভালকৈ নেদেখিব পাৰে, কিন্তু পাহাৰৰ চিনেৰীটো মানে চাই কিবা এটা মোৰ ভাল লাগি গৈছে ন। কেনেকুৱা লাগিলে তোমাৰ? বহুত ধুনীয়া লাগিছে একদম, মানে চাই কিবা এটা ভাল লাগিছে। মই ইমানেই কৈছোঁ, ইয়াত 5 মিনিট 10 মিনিট ৰখি শান্তিৰে ইয়াত যদি আমি বহোঁ, কিবা এটা বেলেগ ফিল হ'ব ন, মজা লাগিব তেতিয়া। কিন্তু আমি নবহোঁ এতিয়া, আমি আহি পেলাই বহিম লাগিলে এনেকুৱা জেগাত। কি ধুনীয়া মানে জেগাটো, আৰম্ভণিতে কি ধুনীয়া পাইছোঁ। আৰু চবেই কৈছিলে
তালৈ যোৱা ৰাস্তাটো বহুত ধুনীয়া হ'ব বুলি সঁচাই বহুত ধুনীয়া ৰাস্তা বহুত ধুনীয়া মানে এতিয়া মেইন ডেষ্টিনেশ্যনটো পাবলৈ বাকী আছে কিন্তু চাওক না পাহাৰ ৰাস্তা খালী লগত পচন্দিদা অৰত আৰু ইয়াতকৈ জীৱনত আৰু কি লাগে আৰু ন আৰু কি ধুনীয়া ৰাস্তা দিনটো ইমান কষ্ট কৰি ৰাতিপুৱাই ওলাই আহিছোঁ ধূলি খাই বৰষুণ খাই এতিয়াও বৰষুণ দি আছে কিন্তু তাৰ মেইন উদ্দেশ্য কি এই ইমান ধুনীয়া ৰাস্তাৰ মাজেৰে অহাটোৱে আমাৰ মেইন উদ্দেশ্য আৰু জীৱনত মানে এনেকুৱা ধৰণৰ শান্তি লাগে सेक्रेट फॉरेस्ट माफलांग सेक्रेट फॉरेस्ट रास्ता इसे नहीं आगे আৰু গুগল মেপে বেলেগ এটা ৰাস্তা দেখাই আছিলে মানে সেইটো শ্বৰ্টকাট আছিলে কিন্তু এটা কথা মই আপোনালোকক এডভাইচ দিব বিচাৰিম পাহাৰীয়া ৰাস্তাত যেতিয়া আহে মেইন ৰোডটো ফ'ল' কৰি গৈ থাকিব কাৰণ গুগল মেপে কেতিয়াবা শ্বৰ্টকাট দেখাবলৈ এনেকুৱা ওপৰা ৰাস্তা দি দিব নহয় ইয়াত মানে আপোনালোকে ভয় খাই যাব ৰাস্তাটো দেখি আৰু বেছিভাগ ক্ষেত্ৰত পৰাপক্ষত যদি ভিতৰত সোমোৱাৰ আগত এটলিষ্ট কোনোবা তাৰ লোকেল মানুহক সুধি লওক যে এইটো ৰাস্তা হয়নে নহয় কাৰণ গুগল মেপে সদায় শ্বৰ্টকাটটো দেখায় আৰু শ্বৰ্টকাটটো যেনি তেনি লৈ যাব পাৰে যিমান পাৰি আপুনি মেইন ৰোডত থাকিব এয়া আমি পাইছোঁহি আৰু ধুনীয়াকৈ অকণমান আগত এয়া টিকেট কাউণ্টিং চেণ্টাৰটো আছে য'ত টিকেট মানে লোৱা হ'ব আৰু টিকেটৰ কিমান দাম কি হয় নামি পেলাই আমি চাই ল'ম টিকেট অ'কে নামা আমি আহি পালোঁ আৰু টিকেট কৰিলোঁ তাৰপিছত টিকেটৰ পৰা আমি এতিয়া টিকেট কৰি এইটো ছাইডেদি সোমাই যাব লাগিব আৰু ধুনীয়া জেগা আমি পিছফালে ফটো এখন উঠিম আৰু টিকেটৰ দুইটা মিলাই 430 ল'লে কাৰণ 350 মানে গাইডে লয় আৰু গাইড নিয়াটো কম্পালচৰি আজিকালি মেঘালয়ত গাইডটো কম্পালচৰি কৰি দিলে সেই যোনটো ইনচিডেণ্ট হৈছিলে যে ছোৱালীজনীয়ে যে ল'ৰাটো মাৰি পেলাইছিলে তাৰপিছত এতিয়া 350 গাইড আৰু বাকী কিবা কিবি টিকেট মিলি পাৰ্কিং চাৰ্কিং লগাইছে আৰু এতিয়া ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ এনেকৈ যাব লাগে কিন্তু এই জেগাটো মজা আৰু এটা কথা GoProটো মই ভিতৰত ভৰাই দিব ক'লে কাৰণ GoPro সেই তাত যেতিয়া মেইন জেগাত সোমাম তাতে GoPro নিলে এক্সট্ৰা 1000 চাৰ্জ হ'ব সেইটো কাৰণে মেডামৰ নতুন আইফোনতে ভিডিঅ' বনাইছোঁ আৰু পাহাৰ আৰু পচন্দিদা মাৰ্ট আৰু এইফালে কি ধুনীয়া ৰাস্তা ৰাস্তাটো কি ধুনীয়া এইফালে চাওক মজা এতিয়াহে ভাল লাগিছে ন কিবা এটা মজা লাগিছে তোমাৰ কেনেকুৱা ফিল হৈছে ভাল লাগিছে ৰাস্তাত কিন্তু আহোঁতে আমি ইমান কষ্ট হৈছে মই একদমকে ধূলি খাই খাই গোটেই মানুহজনী অৱস্থা নাই মুখখনৰ আৰু কি বৰষুণ দবা পিটা মোৰ জোতা ভিজি মোৰ পেণ্ট ভিজি অৱস্থা নাই কিন্তু এই যোনটো ভিউ মই একবাৰ আমি ভিউটো বেক কেমেৰাত দেখাই দিম তাৰপিছত আপোনালোকে ক'ব যে ইয়াত নাহি নোৱাৰি মানে এইটো মেঘালয়ৰ মাফলাং জেগা মাফলাং ছেক্ৰেট ফৰেষ্ট আৰু সকলোৱে আহিব পাৰে আৰু বৰষুণৰ দিনত মানুহে কি ভাবে যে বেছি বৰষুণ দি দিব আমি নাযাওঁ কিন্তু বৰষুণৰ দিনত মেঘালয়ৰ যি গছ গছনি যি সেউজীয়াটো আহে নহয় সেইটো আপুনি গুৱাহাটী বা অসমৰ কোনো জেগাতে বহুত ধুনীয়া ৰাস্তাটো মানে কি ধুনীয়া ৰাস্তা আমি ৰাস্তাত এতিয়া গৈ থাকিম ভিডিঅ' দেখাই গৈ থাকিম আনফৰ্চুনেটলি GoProটো লগাব নোৱাৰিলোঁ বেয়া লাগি আছে GoProটো ন কিন্তু 1000 টকা দিব নোৱাৰি আৰু লগাবলৈ আৰু দুটা আইফোন থাকাত কিন্তু কিবা এটা বেলেগ ফিল হয় আৰু একদম হাই হুলস্থুলৰ পৰা আঁতৰত গুৱাহাটীৰ এইকেইদিন ইমান হুলস্থুল ডেইলি অফিচ 5 দিন সপ্তাহত ত' মাজত এদিন এনেকুৱা ৰেষ্ট লাগে আৰু সেইটো কাৰণে মানে এই জেগাটো এৰিয়ে দিব মন যোৱা নাই আগলৈ আমি যোৱাই নাই ভিতৰত যাওঁ কিন্তু কি ধুনীয়া ভিউ দেখাই দিয়ে একবাৰ মন খুচ হৈ যায় মানে দিল খুচ হৈ যায় ঠাণ্ডা লাগিছেনে ঠাণ্ডা লাগিছে মানে ইয়াতে ঠাণ্ডা আছে কিন্তু ঠাণ্ডাত হাত কঁপি থাকে কিন্তু এয়া চাওক ঠাণ্ডাত হাত কঁপি কিন্তু ষ্টাইলে কিন্তু কি ষ্টাইলে খাই দিয়ে ব'লা ভিতৰত সোমাওঁ গাইডো আহিব এতিয়া এইটো জেগাত যদি আপোনালোক আহে আপোনালোক মানে জান্নাত পাব জান্নাত এইটোৱে আমি ক'লৈ গৈছিলোঁ কি আছিলে বুল ষ্টেকৰ নিচিনাই মানে ভাল লাগিছে জেগাটো মোৰ তাৰ আগৰবাৰ ট্ৰিপ যিকেইটা কৰিছিলোঁ সেইকেইটা চবতছে ফেভৰেট আছিলে বুল ষ্টেক সেইকেইটা লগাই লৈছোঁ কিন্তু এইফালে ষ্টাইলৰ মানুহ চাওক চৰ্দি হ'ব যেতিয়া তুমিয়ে চৰ্দি কৰিছা বৰষুণত ভিজাই মোক ব'লা ঘূৰি যাম আহে ব'লা ভিতৰত সোমাওঁ ব'লা এতিয়া আহিছে সেই আমাক পোৱালিটোৱে আমাক বুজাই গৈ থাকিব গাইড কম্পালচৰি যিহেতু চব কিমান মানুহ আছে ভিতৰত আমি সোমাই আকৌ
বলক আমি ভিতৰলৈ সোমাই যাওঁ ভিতৰ ফৰেষ্টখন এক্সপ্ল'ৰ কৰিবা ন ব'লা পুৰা অৰিজিনেল ন One mukhi Rudraksa. One mukhi, if it's called a round shape, that it's original, genuine. But the price of that will go around one. তাৰ পৰা একো নিব নোৱাৰি ইয়াত মানে বহুত দামী দামী মেডিচিনেল প্লেণ্টছ আছে ইয়াত প্ৰাইম মিনিষ্টাৰো আহিছে প্ৰেচিডেণ্টো আহিছে বোলে আৰু আমাৰ লগত গাইড আছে গতিকে গাইডে গোটেইখিনি বস্তু বুজাই আছে তেওঁলোকৰ ভগৱান হ'ল কি লাবাচা এজন আৰু ফিমেলটোৰ নাম কি কৈছিলে নামটো পাহৰিলো চৰি লাবুবু পাইছে অঁ এতিয়া আৰু বুজি লওঁ কি কয় এই গছডাল 400 বছৰ পুৰণা 400 বছৰ পুৰণা পাইন গছ এডাল চেক্ৰেট ফৰেষ্ট 56 নে কিমানখন আছে বুলি কৈছিলে বাট এইখনতে অকল মানুহ এলাউড আছে ন বেলেগত সোমাব নিদিয়ে বোলে আৰু ইয়াত মানে সোমাই এনেকুৱা এটা বেলেগ কিবা দুনিয়াখন গুচি যায় বহুত বেলেগ জেগা নিচিনা লাগে একো হাই হুলস্থুল একো নাই পুৰা একদম পুৰা পবিত্ৰ মানে পুৰা নেচাৰ পিয়ৰ নেচাৰ বুলি যিটো কয় যে সেইটো মাজত আৰু নামতেই মানে চেক্ৰেট আছে মানে পবিত্ৰ আৰু ইয়াত সেইটো কাৰণে ইয়াৰ পৰা যদি কোনোবাই কিবা ছিঙি পাত এটাও লৈ যায় তেনেহ'লে তেওঁক ভগৱানে বোলে খাও দিয়ে ইয়ালোকৰ যোন ভগৱান লগাই দিব লাগিব পিছত ইয়াতে স্ক্ৰীণত লগাই দিম নেকি কেনেকুৱা লাগিলে জেগাটোত আহি বহুত ধুনীয়া মানে মেঘালয়ত ইমান ধুনীয়া ধুনীয়া জেগা আছে চাই পেলাই শেষ কৰিব নোৱাৰিবি আকৌ নেক্সট এদিন আকৌ আহিম বেলেগ এটা জেগাত আজি কিন্তু মোৰ চৰ্দি হৈ যাব পৰা মোৰো মোৰ ভৰিকেইটা পুৰা ঠাণ্ডা মানে চব গছ গছনিবিলাক 500-600 বছৰ পুৰণা ন এডাল গছ এইফালে পৰি আছে এই গছডাল কিমান বছৰ বুলি কৈছিলে 500 বছৰ পুৰণা 500 বছৰ আগতে আছিলে সেইটো এডাল 2022 চনত মানে সৰি পৰিলে গছ আছে চবৰে মানে দাম মেডিচিনেল বহুত প্ৰপাৰ্টি আছে কোটি টকাৰ বুলি কৈছে ন কোটি টকাৰ গছ ৰুদ্ৰাক্ষ যোনটো অৰিজিনেল তাৰ দাম কোটি টকা বুলি কৈছে বেলেগ আৰু সেইকেইটা এটা জেগা আছে তাত কি হয় উইচ পুৰা কি উইচ কলা কৈ নিদিব ক'ব মানা কৰিছে আৰু দেখাব মানা কৰিছে উইচটো মানে ল'লে তেতিয়া মানে পূৰণ হয় আৰু কিন্তু সেই জেগাটোত ভিডিঅ' কৰিব নিদিয়ে চব জেগাতে আৰু ইয়াত এফালে আৰু গোটেই 200 একৰ এখন ফৰেষ্ট হয় আৰু ইয়াত অলপমান জেগাতহে আমাক মানে সোমাব দিয়ে টুৰিষ্টৰ কাৰণে এলাও আছে আৰু বেছি টাইমো নিদিয়ে ইয়াতে গাইড লগত থাকে এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ পাহাৰত যে দেখিবলৈ পায় পুৰা এনেকুৱা বিলাক ডাঙৰ ডাঙৰ সেইটোৰে সৰুটো এইটো সৰু হৈ আছে মানে এতিয়া ন আৰু কি ধুনীয়া ধুনীয়া মানে ইয়াতে ন চবফালে গছ গছনি আৰু নেচাৰ সিও সেইটোৱে কথা কৈছে মানুহটোৱে যে মেঘালয়ত মানে কি সিহঁতে নেচাৰক পূজা কৰে প্ৰকৃতিক আৰু সিহঁতে এইটো বিশ্বাস কৰে আমি নেচাৰক পূজা কৰিম নেচাৰে আমাক তেতিয়া মানে প্ৰটেক্ট কৰি ৰাখিব সেইটো কাৰণে ইয়াৰ পৰা একো নিচিগেও একো লৈও নাযায় আৰু একো থৈও যাব নোৱাৰে ইয়াতে বাহিৰৰ মানুহে আৰু এইটো মানে সিহঁতে কিংডম হিচাপে চলায় মানে আৰু সিহঁতে মানে লোকেলবিলাকে চলায় এইটো কিংডম হিচাপে গভৰ্ণমেণ্টৰ আণ্ডাৰত এই পাৰ্টটো নাহে আৰু ক'লে মেঘালয়ত মানে মাতৃকেন্দ্ৰিক সমাজ আছে মেট্ৰিমনিয়েল ছ'চাইটি য'ত ছোৱালীজনী বিয়া হৈ নাযায় ল'ৰাটো ছোৱালীজনী ঘৰলৈ বিয়া হৈ আহে আৰু এইডাল গছেই আছিলে 500 বছৰ পুৰণা যিডাল 2022 চনত মানে সৰি পৰিলে এই গছডাল ভাঙি গৈছিলে আৰু এই মেঘালয়ত কি ক'লে যে লাভ মেৰিজে একচেপ্ট হয় আচৰিত কথা মই কিন্তু আজি ফাৰ্ষ্ট টাইম শুনিছো এইটো মানে এইটোতো মই গম পাওঁৱেই বাৰু মেট্ৰিমনিয়েলটো চবেই জানে কিন্তু আচৰিত কথা গম পালো মানে কাৰোবাৰ যদি লাইফত প্ৰেম নহয় তেওঁ বিয়াই পাতিব নোৱাৰে কেতিয়াও বৰলা হৈ থাকিব লাগিব এইটো জেগাত থাকিলে আছে কি ঘৰৰ য়ংগাৰ যোনজনী ছোৱালী তেওঁ মানে ঘৰখনৰ দায়িত্ব দিয়া হয় বা ঘৰৰ সম্পত্তিটো দিয়া আটাইতকৈ সৰুজনী কিয় কাৰণ ডাঙৰজনীয়ে বিয়া পাতি ল'ৰাটোক ঘৰলৈ লৈ আহিব সৰুজনী থাকিব লাষ্টলৈকে আমাৰ তাত যেনেকৈ চবতকৈ ফাৰ্ষ্ট প্ৰায়ৰিটি ডাঙৰ ল'ৰাটোক দিয়া হয় ইয়াত আটাইতকৈ সৰু ছোৱালীজনীক দিয়া হয় ঘৰত আৰু হাজবেণ্ডে নিজৰ ছাৰনেমটো উপাধিটো ঘৈণীয়েকৰ নামত ৰাখিব লাগে আৰু পোৱালিটোৱেও ঘৈণীয়েকৰ নামত ৰাখিব লাগে আল্টিমেটলি ইয়াত ল'ৰাটোৱে একো নাপায় আৰু কি কৈছিলে হেৰি যোনটো মানুহে যদি হাজবেণ্ডে চাকৰিও কৰে সি কিমান টকা খৰচ কৰিব ঘৈণীয়েকে ডিচাইড কৰিব তাৰ পকেট মানিটো ইয়াত থকা হ'লে তুমি কিন্তু ৰাণীৰ দৰে থাকিলা হয় এতিয়াও তুমি মোক ৰাখা বাৰু এতিয়াও ৰাখো বাৰু আৰু একেৰাহে বাইক চলাইছে না ভৰি বিষাই গৈছে ৰে আকৌ এতিয়া ৰিটাৰ্ণ যাব আছে 4 ঘণ্টামান লাগিছে চাগে আহোঁতে এতিয়া গৈ ডাইৰেক্ট উমিয়ামত ৰখিম আৰু আমি
আৰু বহুত ঠাণ্ডা লাগি আছে মেগী খাম দে ভাল মেগী খাম নতুন কাপ নুডলছ ভাল লগা নাই মই নি কলো আৰু মানুহজনীয়ে চাই আছিল যে একো নাই এতিয়া ভাল মেগী খাম ভালকে এতিয়া আমি ফৰেষ্টখনৰ পৰা ওলাই যাওঁ বাহিৰত অকমান দেখাই তাৰপিছত আমি বাইকত গুচি যাম ন ফাইনেলি আমি বাহিৰত ওলাই আহিলো আৰু এই জেগাটোত ন মই যেতিয়া এইটো মাৰিছিলো ফৰেষ্টটো এই জেগাটো ফটোৱে আহে চবতে এই তিনিটা ইয়াতে একেটা কেন্দ্ৰ কিবা দেৱতা বুলি আছিলে কি কৈছিল নামটো এটা পাহৰিলো আৰু এই মেডাম বহি আছে ফটোৰ কাৰণে পজ দি ফটো এখন উঠাই দিওঁ তেখেতক মোকো উঠাই দিব লাগিব ভালকে ফটো উঠাই আমি ডাইৰেক্ট ইয়াৰ পৰা ওলাই যাওঁ কি ধুনীয়া চাওকচোন পৰিৱেশটো এতিয়া আমাৰ ফটো উঠা হৈ গ'ল ন তাৰপিছত এতিয়া আমি ঘৰলৈ যাওঁ ঘৰলৈ আকৌ যাবলৈ হ'ল ছাৰৰ বহুত কষ্ট হৈছে আজি তোমালোকৰ মা অকলে আছে ঘৰত ৰুমত মা অকলে আছে ন মানে ভয়ো কৰে আমাৰ মায়ে তেনেকে অকলে নাথাকেতো আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ যোনটো ঘৰ গুৱাহাটীত এতিয়া য'ত থাকো তাৰে ফ্ৰণ্টতে মানে নৱগ্ৰহ শ্মশান আছে সেইটো কাৰণে মায়ে মানে বেছি ভয় কৰে সেইটো কাৰণে আমি সোনকালেও পাবগৈ লাগিব যিহেতু কষ্ট বেছি হৈ যায় কষ্ট মানে ভৰি বিষুৱাই দিছে উপায় নাই আৰু দিয়া আৰু কিন্তু ভাল লাগিল যে ভাল লাগিল আজি দেই ভাল লাগিছে কিন্তু ন ইমান ধূলি খাই খাই মই অহা পিছত বৰষুণত ভিজি ইমান ধুনীয়া এটা ভিউ পাইছো নহয় সেইটোৱে ভাল লাগে ৰে ন মানে কষ্ট কৰিও যে ভাল এটা জেগা পাইছো চাবলে সেইটো ভাল লাগে আমিতো এনেই কৰবাত এনেই ফুৰিবলৈ যাওঁ এনেকুৱা ফৰেষ্টটো আমাৰ চাবলৈতো অহা নহয় ন কিন্তু আহিব লাগে আৰু মই ইউটিউবত যেতিয়া চালো ন এই ফৰেষ্টখনৰ মাৰি পেলাই এতিয়া ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰ বা অসমত ইমান ইউটিউবাৰ আছে ইয়াত ভিডিঅ'ই নাই এজন বা দুজনৰহে মই ভিডিঅ' পালো বেছিভাগ নাই এই ফৰেষ্টখনত ভিডিঅ' সেইটো কাৰণে মই কি ভাবো যে মই নিজে মানে যোনবিলাক মানুহ কম জেগাত যায় মই সেইবিলাক জেগা গৈ ভাল পাওঁ তুমি ময়ো তেনেকুৱাই মই ইউনিক বস্তু ভাল পাওঁ যেনেকে তুমি মই ইউনিক তুমি তাতকে বেছি ইউনিক হ'ব ছাৰ আৰু মানে এনেকুৱা জেগাবিলাক ভাল লাগে আৰু মই এটা কথা কওঁ হা মেঘালয়ত কিন্তু চব বস্তুৱে বহুত ভাল মানে চোৱা এতিয়া ওমেন পাৱাৰটোৱে মানে যিমানখিনি হওক ন আমাৰ অসমত কিমান কি হৈ থাকে বা অসমতে নহয় ভাৰতত কিমান কি হৈ থাকে ইয়াত ইমান হেৰি কৰে তাৰ উপৰি আমি যে ফৰেষ্টটো কিমান এটা দিব লাগে ইমানখিনি আমি মানে বচাব লাগে আমাৰ নিজৰ বস্তুবিলাক সেইখিনি গোটেইখিনি ইয়াত আছে ভাবা না সব ফালৰ পৰা বেষ্ট ন আৰু মেগী কম্বিনেশ্যন আৰু তাতে ঠাণ্ডা বতৰ পুৰা বেয়া ঠাণ্ডা কি মজা লাগিছে কিন্তু ন মেগী 2 প্লেট লৈ ললো 1 প্লেটত 50 ৰুপিজকে লৈছে বাৰু ল'বই বাৰু পাহাৰীয়া জেগা খাই লওঁ জলদি গৰমে তাৰপিছত আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু ব'লা খাই বৈ পেলাই বেয়া এক্সপিৰিয়েঞ্চ নাই আৰু এতিয়া 8:30 বাজিব হ'ল ঘৰ পাওঁতে হয়তো 10টা বাজি যাব আজি কিন্তু বেলেগ বৰষুণত আহিছোঁ মানে এতিয়া যেনে তেনে আহি এই ইয়াতে আনাৰস লওঁ বুলি ৰখিছোঁ ইয়াতে পুৰা আনাৰসত ভৰ্তি হৈ থাকে আমি ভাগ্য ভাল উমিয়াম পাৰ হৈ আহিলোঁ নংপও পালোঁ এতিয়া আৰু অলপ টাইম লাগিব 1.5 ঘণ্টামান কাৰণ ৰাতি যিহেতু লাহে লাহে যাব লগা হৈছে ন আৰু কেনেকুৱা এক্সপিৰিয়েঞ্চ ভয়ংকৰ যোৱাটো মোৰ মানে হাত ৰঙা পৰি গৈছে ক্লাছ ধৰি বেলেগ এক্সপিৰিয়েঞ্চ হৈছে আৰু তুমি কিবা এটা কোৱা অৱস্থা বেয়া তোমাৰ কাৰণে বেয়া লাগিছে মই সেইটো কিয় খাই ইমান কষ্ট হৈছে যে বেয়া কষ্ট কৰিছোঁ মানে আজি সমান ভয়ানক এক্সপিৰিয়েঞ্চ নাই এইফালে মানে এইফালৰ পৰা বৰষুণ মাৰে ইয়াত এইটো ভিজি যায় নহ'লে এইটো উলিয়াই দিলে চকুত বৰষুণ মাৰে আৰু ৰাতি আন্ধাৰত একো নেদেখি কেনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে মানে এইটো মানে যাব নোৱাৰি আৰু এইটো লাইফ টাইম মনত ৰখি যাব আৰু এয়া হাত কেনেকুৱা হৈ গ'ল এনি টাইম বৰষুণত থাকি তোমাৰ হাতটো আছেনে তোমাৰ হাতটো চোৱা দেখাই দিয়া মোৰ হাতটো বেছি হৈছে কাৰণ মোৰ হাতত পুৰা বৰষুণে পৰি আছে এতিয়া যাওঁ জলদি আজি 10টা বাজি যাব এইটো হাত বেছি হৈছে মোৰ এইটো হাত চোৱা তোমাৰতো আৰু বেছি টাইম বেয়া কষ্ট কৰিছোঁ কিন্তু দেই আজি আৰু বেয়া ভয় লাগিছিলে মানে এই শ্বিলঙৰ সেইখিনি জেগাত একো নেদেখি কেতিয়া উমিয়াম পাওঁ সেনেটো লাগি আছে এতিয়া ফাইনেলি পালোহি ন এতিয়া গুৱাহাটী কেতিয়া পাওঁ লাগি আছে আৰু কিন্তু যি নহওক মনত থাকি যাব কিন্তু ট্ৰিপটো ন এনেকুৱা এক্সপিৰিয়েঞ্চ লাগে লাইফত মানে আৰু ৰাস্তাত অলপ টাইম ৰখো কিবা এটা খাওঁ আকৌ অলপ টাইম ৰখো তেনেকৈ আহি গৈছোঁ ভিডিঅ' কৰা নাই আৰু ৰাস্তাত মানে ভিডিঅ' কৰা নাই আৰু যি দবা পিটা বৰষুণ তাতে আৰু ইমান কষ্ট কৰি ভিডিঅ'টো বনালোঁ চবেই যদি শ্বেয়াৰ কৰে বা অলপমান ভিউজ বেছি আহে ভাল লাগিব আৰু তেতিয়া মনটো বেছি ভাল লাগে এতিয়া চবকে বাই ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত থেংক ইউ